হেল্ল' এভৰিৱান। আজি আমি ডিছকাছ কৰিম আছাম পুলিচৰ ABB কনষ্টেবলৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ। প্ৰথম কুৱেশ্যনটো হৈছে শাল স্তম্ভৰ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ দি আছে ভুৱনেশ্বৰী, অপশ্যনত বি আছে কামাখ্যা, অপশ্যন চি দি আছে মহামায়া, অপশ্যনত ডি দি আছে মহাভৈৰৱ। শুদ্ধটোতো হ'ব অপশ্যন ডি মহাভৈৰৱ। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট? উত্তৰ পূৰ্বৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? অপশ্যনত এ দি আছে মিজোৰাম, অপশ্যনত বি দি আছে মেঘালয়, অপশ্যন চি দি আছে ছিকিম, অপশ্যন ডি দি আছে ত্ৰিপুৰা। শুদ্ধটোতো হ'ব অপশ্যন এ মিজোৰাম। গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ দি আছে 1952 চনত, অপশ্যনত বি দি আছে 1960, অপশ্যনত চি দি আছে 1962, অপশ্যন ডি দি আছে 1965। শুদ্ধটোতো হ'ব অপশ্যন চি 1962। 4 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল? অপশ্যন এ দি আছে 5, অপশ্যনত বি দি আছে 7, অপশ্যনত চি দি আছে 8, অপশ্যন ডি দি আছে 2। বিশ্বকাপ টুৰ্ণামেণ্ট যিহেতু দুখন হয়, এটা হ'ল ওৱান ডে ৱৰ্ল্ড কাপ আৰু এটা হ'ল T20 ৱৰ্ল্ড কাপ। ওৱান ডে ৱৰ্ল্ড কাপখনত ইণ্ডিয়াই পাকিস্তানক 8 বাৰ হৰুৱাইছে আৰু T20 ৱৰ্ল্ড কাপত 6 বাৰ হৰুৱাইছে। যিহেতু ওৱান ডে ৱৰ্ল্ড কাপত 8 বাৰ হৰুৱাইছে, সেয়ে আমি ইয়াৰ শুদ্ধটোতো অপশ্যন চি দিম, মানে 8 হ'ব আনচাৰটো। 5 নম্বৰ কুৱেশ্যনটো হৈছে অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰৰ ৰাজকুমাৰ মেঘবানৰ সৈতে বিয়া হৈছিল? অপশ্যনত এ দি আছে ভূতি বৰ্মন, অপশ্যনত বি দি আছে কল্যাণ বৰ্মন, অপশ্যন চি দি আছে ভাস্কৰ বৰ্মন, অপশ্যন ডি দি আছে বলা বৰ্মন। শুদ্ধটোতো হ'ব অপশ্যন ডি বলা বৰ্মন। 6 নম্বৰ কুৱেশ্যনটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল কাৰণ আন ৰাজ্যৰ সৈতে জোটবন্ধন, বি হৈছে অব্যৱস্থানা, চি হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ, ডি হৈছে ডক্টৰিন অফ লেপছ। ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন ডি ডক্টৰিন অফ লেপছ। 7 নম্বৰ কুৱেশ্যনটো হৈছে কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন, পদ্মশ্ৰী সন্মান বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন এ দি আছে অভিনৱ বিন্দ্ৰা, অপশ্যনত বি দি আছে শচীন তেণ্ডুলকাৰ, অপশ্যন চি দি আছে পুলেলা গোপীচান্দ, অপশ্যন ডি দি আছে সৌৰভ গাংগুলী। শুদ্ধটোতো হ'ব অপশ্যন চি পুলেলা গোপীচান্দ। প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে? অপশ্যনত এ দি আছে CRPF, অপশ্যনত বি দি আছে BSF, অপশ্যনত চি দি আছে অসম ৰাইফেলছ, অপশ্যনত ডি দি আছে CISF। শুদ্ধটোতো হ'ব অপশ্যন বি BSF। হিমা দাসৰ উপনাম কি হয়? অপশ্যনত এ দি আছে স্প্ৰিণ্ট কুইন, অপশ্যনত বি দি আছে ঢিং এক্সপ্ৰেছ, অপশ্যনত চি দি আছে ট্ৰেক কুইন, অপশ্যনত ডি দি আছে তুফান মেল। আৰু আমি জানো যে ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন বি ঢিং এক্সপ্ৰেছ। 10 নম্বৰ কুৱেশ্যনটো হৈছে কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল? অপশ্যনত এ দি আছে 1900, অপশ্যনত বি দি আছে 1904, অপশ্যনত চি দি আছে 1912 চন, অপশ্যনত ডি দি আছে 1952 চন। শুদ্ধটোতো হ'ব অপশ্যন এ 1900 চনত। ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল? অপশ্যনত এ দি আছে গগন নাৰং, অপশ্যনত বি দি আছে অভিনৱ বিন্দ্ৰা, অপশ্যনত চি দি আছে সুশীল কুমাৰ, অপশ্যনত ডি দি আছে ৰাজবৰ্ধন ৰাথোৰ। আৰু শুদ্ধটোতো হ'ব অপশ্যন বি অভিনৱ বিন্দ্ৰা। বাৰ নম্বৰ কুৱেশ্যনটো হৈছে ইন MS Word দ্য মেইলিং লিষ্ট ইজ নন এজ। MS Wordত মেইলিং লিষ্টক জনা যায়
অপশ্যনত এ দি আছে ডাটা ছিট, অপশ্যনত বি দি আছে ছিট, অপশ্যনত চি দি আছে ডাটা সূত্ৰ, অপশ্যনত ডি দি আছে ডাটা। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ডাটা সোর্স। 13 নম্বৰ কুৱেশ্যনটো হৈছে 1 মেগাবাইট ইকুৱেলছ 1 মেগাবাইটৰ কিমান বাইট হয় সেইটো সুধিছে আমাক। অপশ্যনত এ দি আছে 1000 বিটছ, অপশ্যনত বি দি আছে 1000 বাইটছ, অপশ্যনত চি দি আছে 10 লাখ বাইটছ, অপশ্যনত ডি দি আছে 10 লাখ বিটছ। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 10 লাখ বাইটছ। 14 নম্বৰ কুৱেশ্যনটো হৈছে when you are working on a document on PC, where is the document temporarily stored? তুমি যেতিয়া কম্পিউটাৰত এটাত নথিৰ কাম কৰা তেতিয়া অস্থায়ীভাৱে ডকুমেণ্টটো ক'ত সংৰক্ষিত হ'ব? অপশ্যনত এ দি আছে ৰম, অপশ্যনত বি দি আছে ৰেম, অপশ্যন চি দি আছে CPU, অপশ্যন ডি দি আছে ফ্লেছ মেমৰি। আৰু শুদ্ধটো হ'ব অপশ্যন বি ৰেম। 15 নম্বৰ কুৱেশ্যনটো হৈছে স্প্ৰেডশ্বীটত কেনেকৈ তথ্য সংগঠিত হয়? অপশ্যনত এ দি আছে লাইন এণ্ড স্পেচ, অপশ্যনত বি দি আছে লেয়াৰ্ছ এণ্ড প্লেনছ, অপশ্যনত চি দি আছে ৰ'জ এণ্ড কলমছ, অপশ্যনত ডি আছে হাইট এণ্ড উইথ। আৰু শুদ্ধটো হ'ব অপশ্যন চি ৰ' এণ্ড কলমছ। পোৰ্ট্ৰেইটছ এণ্ড লেণ্ডস্কেপ আৰ চিত্ৰ আৰু পৰিদৃশ্য হ'ল। অপশ্যনত এ দি আছে পেজ অৰিয়েণ্টেশ্যন, অপশ্যনত বি দি আছে পেজ লেআউট, অপশ্যন চি দি আছে পেপাৰ চাইজ, অপশ্যন ডি দি আছে ওপৰৰ সকলোবোৰ। শুদ্ধটো হ'ব অপশ্যন এ পেজ অৰিয়েণ্টেশ্যন। তলৰ কোনটো ফন্ট ষ্টাইল নহয়? অপশ্যনত এ দি আছে ইটালিক্স, অপশ্যনত বি দি আছে ছুপাৰ স্ক্ৰিপ্ট, অপশ্যনত চি দি আছে ৰেগুলাৰ, অপশ্যনত ডি দি আছে বোল্ড। শুদ্ধটো হ'ব অপশ্যন বি ছুপাৰ স্ক্ৰিপ্ট। ইয়াৰ পৰা ইংলিছৰ কেইটামান কুৱেশ্যন আৰম্ভ হৈছে যে ইয়াৰ পৰা মানে কোনটো ভুল হৈ আছে আমি সেইটো নিৰ্ণয় কৰিব লাগে। আমাক কুৱেশ্যন 18 নম্বৰ কুৱেশ্যনটো দিছে যে কেন ইউ ৰিপেয়াৰ ডিজিটেল কেমেৰা এণ্টিল ৱেডনেছডে। আমাক দিছে যে ইয়াৰ পৰা কোনটো মানে ABCD কে দিয়া আছে, কোনটো ভুল হৈ আছে সেইটো আমাক নিৰ্ণয় কৰিব লাগে। কেন ইউ ৰিপেয়াৰ মাই ডিজিটেল কেমেৰা এণ্টিল ৱেডনেছডে। আনটিল ৱেডনেছডে নহয়, বাই ৱেডনেছডে হ'ব। আৰু ডি নম্বৰ হৈছে ইয়াৰ ডি নম্বৰতে ভুল হোৱা দেখা গৈছে। শুদ্ধটো হ'ব অপশ্যন ডি। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ইকনমিক ডিছপেৰিটি হেজ গ্ৰ'ন ৰেপিড ইন দ্য ইৰা অফ গ্ল'বেলাইজেশ্যন। বাকীবোৰ চবেই ঠিক আছে, কিন্তু এই ৰেপিডৰ ঠাইত কি হ'ব? ৰেপিডলি হ'ব, ৰেপিডলি। আৰু ভুল হৈ আছে অপশ্যন চি। আৰু ৰেপিড ঠাইত কি হ'ব? ৰেপিডলি। বিশ নম্বৰ কুৱেশ্যনটো হৈছে হি টল্ড মি ডেট হি ৱান্ট টু হেভ এ টক উইথ মি। আমি জানিব পাৰিছোঁ যে হি টল্ড মি ডেট বুলি কৈছে আৰু এইটো নেৰেশ্যনৰ এটা চেণ্টেন্স হয়। আৰু ইনডাইৰেক্টৰ পৰা ইনডাইৰেক্ট লোৱা হৈছে। আমি জানো যে হি টল্ড মানে কি হৈছে? পাষ্ট টেন্সত আছে। সেয়ে আমাক ইয়াত কি হ'ব? ডেট হি ৱান্ট নহ'ব, ইয়াত হি ৱান্টেড হ'ব। গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি। অপশ্যন বিত ভুল হৈ আছে। আজিৰ ভিডিঅ'ত ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আছাম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ এইটো প্ৰথম পাৰ্ট হয় আৰু বাকীখিনি পাৰ্ট আমি নেক্সট ভিডিঅ'ত আপলোড কৰিম। আজিৰ ভিডিঅ'ত ইমানে। ধন্যবাদ।